যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হ'ল পবিত্ৰ মাৰ্ঘেৰিটা। কেমা কৰিব? ইতিমধ্যে সেই কথাটো চৰ্চা চলিছিল যে এইবাৰ বিধানসভা সমষ্টিত পবিত্ৰ মাৰ্ঘেৰিটা যোৰহাটৰ পৰা খেলিব নেকি, কিন্তু সেয়া নহ'ল। কাৰণ ভোটাৰ হৈছে, ভোটাৰ হোৱাৰ বাবেই এই কথাটো চৰ্চা চলিছে যোৰহাটত। মাৰ্ঘেৰিটাৰ পৰা কৰ্তন কৰি যোৰহাটত নাম অন্তৰ্ভুক্ত হৈছে পবিত্ৰ মাৰ্ঘেৰিটাৰ। যোৰহাটৰ DCB ৰোডত ক্ৰয় কৰিলে ঘৰ মাটি আৰু তাৰে স্থায়ী বাসিন্দা হ'ল পবিত্ৰ মাৰ্ঘেৰিটা। যোৰহাটৰ 10 নম্বৰ ৱাৰ্ডৰ বাসিন্দা সাংসদ গৌৰৱ গগৈ, 11 নম্বৰ ৱাৰ্ডৰ ভোটাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। DCB গাৰ্লছ স্কুলৰ একেটা ভোট কেন্দ্ৰতে গৌৰৱ আৰু পবিত্ৰ মাৰ্ঘেৰিটাই ভোট দিব। 2029 লোকসভা অংকৰে যোৰহাটত ভোটাৰ হৈছিল পবিত্ৰ মাৰ্ঘেৰিটা। বহুতে কৈছিল, বহুতে ভাবিছিল যে পবিত্ৰ মাৰ্ঘেৰিটা যোৰহাটৰ যেহেতু ভোটাৰ হৈছে, এইবাৰ পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটৰ পৰা নিৰ্বাচন খেলিব নেকি। বিভিন্ন সংবাদ প্ৰতিষ্ঠানে এই সম্পৰ্কত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছিল, কিন্তু আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে যে পবিত্ৰ মাৰ্ঘেৰিটা 26ৰ বিধানসভা সমষ্টিত বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন খেলিবলৈ নাহে। যোৰহাটত হয়তো 29ত নিৰ্বাচন খেলিব। আমি উল্লেখ কৰিছোঁ 2029লৈ সাজু হৈছে পবিত্ৰ মাৰ্ঘেৰিটা। 3 বছৰ আগৰ পৰাই পবিত্ৰ মাৰ্ঘেৰিটা সাজু হৈছে সেই 29ৰ লোকসভা নিৰ্বাচনলৈ। যোৰহাটত 29ৰ প্ৰাৰ্থী হ'ব, বিজেপিৰ প্ৰাৰ্থী হ'ব পবিত্ৰ মাৰ্ঘেৰিটা। সেই কথা আজিৰ দিনটোত পৰিস্ফুট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ। পবিত্ৰ মাৰ্ঘেৰিটা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী। অসমৰ দৰে ৰাজ্য এখনে ভাৰত চৰকাৰত বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পোৱাটো অত্যন্ত ভাগ্যৰ কথা, আৰু অসমে সেই সুযোগ হেৰুৱাব নোখোজে। সেইবাবে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই বিধানসভাত অহাৰ বৰ্তমান প্ৰয়োজন নাই। তেখেতক আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত থকাটো বিচাৰোঁ, অসমৰ গৌৰৱ আৰু সুনাম বৃদ্ধি কৰাটো বিচাৰোঁ। 2029 চনত লোকসভা নিৰ্বাচনত আমি পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰতিদ্বন্দ্বিতা কৰক, সেইটো আমি বিবেচনা কৰিম, কিন্তু বিধানসভাৰ নিৰ্বাচনত পবিত্ৰ মাৰ্ঘেৰিটা প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো প্ৰস্তাৱ ভাৰতীয় জনতা পাৰ্টীয়ে লোৱা নাই। যোৰহাটত আমাৰ বহু কেইজন ভাল প্ৰাৰ্থী আছে। সাধাৰণ ঘৰৰ, সাধাৰণ পৰিয়ালৰ সাধাৰণ প্ৰাৰ্থী, যি নেকি ৰাইজৰ মাজত জনপ্ৰিয় বহু কেইজন আছে। গতিকে যোৰহাটৰ প্ৰাৰ্থী বিচৰা স্থানীয় প্ৰাৰ্থীসকলৰ পৰাই এজন আমি প্ৰাৰ্থী মনোনীত কৰিম। আজিও বহুত মানুহ পায়। সাগৰৰ সম্পৰ্কত আমি এতিয়াও সিদ্ধান্ত লোৱা নাই। তাতে শিৱসাগৰ চিটটো গণ পৰিষদ দলেও বিচাৰে, আমাৰো বহু কেইজন প্ৰাৰ্থী আছে।